নমস্কাৰ এই মুহূৰ্তত ৰাজ্যখনৰ বাবে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। ৰাজ্যত পুনৰ বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিব। বানে পুনৰ তাণ্ডৱ চলাব ৰাজ্যৰ বিভিন্ন প্ৰান্তত। কিন্তু ৰাজ্যত আৰু অধিক ভয়াবহ হ'ব পাৰে বান পৰিস্থিতি। আগন্তুক 24 ঘণ্টাত অসম তথা মেঘালয়ত প্ৰবল বৃষ্টিপাতৰ আগজাননী প্ৰদান কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। জনাইছোটা ব্ৰেকিং নিউজ 12 জুলাই পৰ্যন্ত অসমত ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। ইতিমধ্যে দ্বিতীয়টো বানত ৰাজ্যৰ বিভিন্ন প্ৰান্তত অবৰ্ণনীয় পৰিস্থিতিৰ সূচনা হৈছে। তাৰ মাজতে এতিয়া বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা 12 জুলাই পৰ্যন্ত হাই এলাৰ্ট জাৰি কৰিছে। ভয়াবহ বানে প্ৰাণ লৈছে শিশুসহ বহুজনৰ। ৰাজ্যখনৰ বহুকেইটা প্ৰান্তত এতিয়া মাতাউৰি চিঙাৰ ফলতে চৰম হাৰাশাস্তিত ভুগিবলগীয়া হৈছে সাধাৰণ জনতাই। ইফালে 12 জুলাইলৈকে ৰাজ্যত ভয়াবহ বৰষুণৰ আগজাননী প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। নৈপৰীয়া ৰাইজৰ অৱস্থা দেখিলে দুখ লগা পৰিস্থিতিৰ এক সূচনা হৈছে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমৰ ৰাজ্যপালগৰাকীয়ে বান পৰিস্থিতিক লৈ কেতবোৰ বিস্ফোৰক মন্তব্য কৰিছে আৰু তাৰ পিছত এতিয়া সৰ্বত্ৰ এতিয়া ৰাজ্যপালগৰাকীক লৈ আৰম্ভ হৈছে চৰ্চা। আমি জনাই আছো এটা বিশেষ খবৰ, কিয়নো অসমৰ ৰাজ্যপাল গোলাপ চান্দ কাটাৰিয়াই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। গোলাপ চান্দ কাটাৰিয়াই কয় যে অসমত বান সদৃশ পৰিস্থিতিহে হৈছে, বান হোৱা নাই। এটা জৰুৰী খবৰ, এটা ডাঙৰ খবৰ জনাই দিয়াৰ চেষ্টা কৰিছো, কিয়নো অসমৰ বান পৰিস্থিতিক লৈ গোলাপ চান্দ কাটাৰিয়াই কয় যে অসমৰ বানপানীৰ বান সদৃশ পৰিস্থিতিৰ সৈতে তুলনা এবাৰ অসমৰ ৰাজ্যপাল গোলাপ চান্দ কাটাৰিয়া। বানপানী নহয়, এয়া এক বান সদৃশ পৰিৱেশহে বুলি মন্তব্য ৰাজ্যপাল গোলাপ চান্দ কাটাৰিয়াই। অসমৰ বানপানীক লৈ তুলনা মন্তব্য কৰাৰ পিছত ৰাজ্যজুৰি এতিয়া চৰ্চা অব্যাহত আছে গোলাপ চান্দ কাটাৰিয়াক লৈ। প্ৰতি বছৰে অসমত কম বেছি পৰিমাণে বানপানীৰ সৃষ্টি হয় বুলি মন্তব্য ৰাজ্যপালগৰাকীৰ। কেৱল সিমানেই নহয়, বানত ক্ষয় ক্ষতিৰ বাবে প্ৰস্তুত থাকিব লাগে অসমৰ ৰাইজ বুলি তেওঁ মন্তব্য কৰিছে। এইবাৰ বানপানীত ক্ষয় ক্ষতি আৰু মৃত্যু সামান্য বাঢ়িছে বুলি তেওঁ মন্তব্য কৰিছে। প্ৰশাসন চৰকাৰ প্ৰচেষ্টাত সহযোগ কৰে অসমৰ বানপীড়িত জনতাই। লাখ লাখ জনতা বানত ককবকাই থকাৰ সময়তেই ৰাজ্যপালগৰাকীৰ তৰফৰ পৰা এনেধৰণৰ গুৰুত্বহীন মন্তব্য কৰা হৈছে। যিটো সময়ত ৰাজ্যত বানে খংগাই ৰূপ ধাৰণ কৰিছে, নামনিৰ পৰা উজনিলৈ বানে তাণ্ডৱ লীলা চলাইছে, সেই সময়তে ৰাজ্যপালগৰাকীৰ মন্তব্যক লৈ এতিয়া বিভিন্নজনে প্ৰতিক্ৰিয়া অব্যাহত ৰাখিছে। জয়পুৰত অসমৰ বান পৰিস্থিতিক লৈ ৰাজ্যপাল গোলাপ চান্দ কাটাৰিয়াই অবাঞ্ছিত মন্তব্য কৰিছে। সন্ধিয়াৰ পৰৱৰ্তী আন এটা ব্ৰেকিং নিউজ হৈছে কাইলৈ বুধবাৰ আৰু কাইলৈ লাখ লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন। কাইলৈ পুৱাৰ ভাগতে জমা কৰিব চৰকাৰে আপোনাৰ একাউণ্টত ধন। আপোনাৰ যদি অৰুণোদয় আঁচনি আছে, আপুনি যদি বৃদ্ধ পেঞ্চন পাই আছে, আপুনি যদি বিধৱা পেঞ্চন পাই আছে, তেন্তে খবৰটো আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ, কিয়নো কাইলৈ মাহটোৰ 10 তাৰিখ আৰু 10 তাৰিখেই অসম চৰকাৰৰ তৰফৰ পৰা সেই অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ লগতে বিধৱা বৃদ্ধ পেঞ্চনৰ হিতাধিকাৰীক ধন জমা কৰে। আৰু সেই সময়তে কোৱা হৈছে যে কাইলৈ বুধবাৰ আৰু কাইলৈ 10 তাৰিখতে পুৱাৰ ভাগতে জমা কৰি দিয়া হ'ব সেই ধনখিনি। কাইলৈ লাখ লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন। এটা বিগ আপডেট। বেংক একাউণ্টত পোনপটীয়াকৈ ধন জমা কৰিব চৰকাৰখনে। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাবে এক ভাল খবৰ, 1250 টকা কাইলৈ পুৱাৰ ভাগতে একাউণ্টত সোমাব। কেৱল অৰুণোদয় আঁচনি নহয়, লগতে বৃদ্ধ পেঞ্চনাৰসকলো আৰু বিধৱা পেঞ্চনৰ লোকসকলৰ একাউণ্টত জমা হ'ব ধন। এটা বিশেষ খবৰ জনাইছো, 43,80,741 গৰাকী লোকৰ একাউণ্টত পোনপটীয়াকৈ জমা কৰিব চৰকাৰে ধন। ৰেচন কাৰ্ডৰ জৰিয়তে প্ৰতিগৰাকী হিতাধিকাৰীয়ে 5টাকৈ বিশেষ সুবিধা লাভ কৰিব। ৰেচন কাৰ্ড দেখুৱালে লাভ কৰিব বিনামূলীয়া চাউল, ইফালে বিনামূলীয়া চিকিৎসা সেৱাও লাভ কৰিব। সমান্তৰালভাৱে অতিৰিক্ত 5 লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে।
সন্ধিয়াৰ আন এটা ব্ৰেকিং নিউজ হৈছে এইবাৰ বন্যাত্মৰ ৰুখত পৰিছে শৰ্মান আলী বাঘবৰৰ বিধায়ক শৰ্মান আলী এতিয়া ৰাইজৰ ৰুখত পৰিছে বন্যাত্মৰ ৰুখত পৰিছে সমষ্টিৰ বান পীড়িতৰ খবৰ ল'বলৈ আহি বিধায়ক শৰ্মান আলী এতিয়া বান পীড়িত ৰাইজৰ ৰুখত পৰিছে বিধায়ক শৰ্মান আলীক এতিয়া প্ৰতাৰক আখ্যা দিছে সমষ্টিবাসীয়ে বাঘবৰৰ বান পীড়িত ৰাইজক পাহৰিছে হেনো শৰ্মান আলীয়ে বিপদৰ সময়ত বাঘবৰৰ জনতাক এৰি জনীয়া সমষ্টিত গুৰুত্ব দিছে বিধায়কে অন কেমেৰাত বিধায়ক শৰ্মান আলীৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে সমষ্টিবাসীয়ে আন এটা ব্ৰেকিং নিউজ দিব বিচাৰিছো বিজেপি বিধায়ক চক্ৰধৰ গগৈক এতিয়া সমান্তৰালভাৱে বন্যাত্মই খেদিছে এটা ডাঙৰ খবৰ জনাই দিয়াৰ চেষ্টা কৰিছো বিজেপি বিধায়ক চক্ৰধৰ গগৈক বন্যাত্মই এতিয়া বহু খেদা দিছে বন্যাত্মৰ খবৰ ল'বলৈ গৈছিল বিধায়ক চক্ৰধৰ গগৈ আৰু তাৰ পিছতে ৰাইজৰ ৰুখত পৰিছে চক্ৰধৰ গগৈ ৰাইজে কৈছে যে অকল ভোট বিচাৰি আহে আপুনি গুচি যাওক আপোনাৰ কাম নাই বানপানীৰ সময় হৈছে বানপানী হ'ল বিধায়ক হৈ এবাৰ আহিবলৈও সময় নাই আপোনাৰ কেৱল সিমানেই নহয় চক্ৰধৰ গগৈক আৰু কেতবোৰ কঠোৰ ভাষাৰে তুলা ধুনা দিছে বন্যাত্মই আপোনাৰ বস্তু আমাক নালাগে আপুনি বস্তুবিলাক লৈ ঘূৰি যাওক বিধায়ক চক্ৰধৰ গগৈক এইবাৰে সমালোচনা কৰিছে বন্যাত্মই আপুনি অনা এ পেকেট মম আৰু এ পেকেট ধূপ লৈ আপুনি ঘৰত গুচি যাওক আপোনাৰ ঘৰত নি জ্বলাওক বুলি মন্তব্য বন্যাত্মৰ